নমস্কাৰ মই আছিলোঁ অপূৰ্ব জনক দত্ত আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 9 ছেপ্টেম্বৰ সোমবাৰ ৰাখিফল বন্ধুসকল ৰাখিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাং অনুসৰি অৰ্থাৎ পঞ্জিকা অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আজি হ'ল 9 ছেপ্টেম্বৰ 2024 সোমবাৰ অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 23 ভাদ আজি সূৰ্যোদয় পুৱা 5:09 সূৰ্যাস্ত সন্ধিয়া 5:32 আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি নক্ষত্ৰ বা বিশাখা নক্ষত্ৰ যোগ বৈধিতি কৰণ হ'ল তৈতিল আনহাতে আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব তুলা ৰাশি বৈশ্য বৰ্ণ মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ আনহাতে আদ্য ঋতু হ'লে আজি হ'ব 15 দিনীয়া বৈশা যোগ বন্ধুসকল ৰাশিফলৰ মূল ভিডিঅ'ৰ আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এতিয়া আহিছোঁ মূল অংশলৈ বন্ধুসকল যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আছে আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে লাভ হ'ব বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ প্ৰগতি হ'ব অৰ্থাৎ উন্নত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব আৰু আপোনাৰ আত্মবিশ্বাসৰ বলত আপুনি যিকোনো নতুন কাম আপুনি সহজে আৰম্ভ কৰিব পাৰে আৰু আজি আপোনাৰ কাৰণে সকলো ক্ষেত্ৰতে পজিটিভ হ'ব যদি আপোনাৰ বিষ ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে আজি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব আজি ভৰিত দুখ পোৱাৰ যোগ থাকে সাধাৰণতে আজি আপুনি নিজকে স্বাস্থ্যত প্ৰতিবন্ধ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব বন্ধুবৰ্গ ভাই ককাইৰ মাজত ক'ৰবাত মনোমালিন্য হ'ব পাৰে আজি গতিকে আজি নতুন কামো আৰম্ভ কৰিব পৰা আপোনাৰ শুভ যোগ দেখা নগ'ল আজি স্বাস্থ্যৰ ক্ষেত্ৰত খেয়াল ৰাখিব যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে অপৰচুনিটি আহিব পাৰে আপোনাৰ জীৱনত হঠাৎ কোনোবাই আপোনাক ডাঙৰ অপৰচুনিটি দিব পাৰে যিটো আপুনি গ্ৰহণ কৰিলে শুভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব ব্যৱসায় বাণিজ্য ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট উপকৃত দিন অৰ্থাৎ ভাল দিন আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব তথাপিও আপুনি কিছু কষ্ট কৰিব লাগিব আপোনাৰ এলাহ ত্যাগ কৰিব লাগিব আজি যদি আপোনাৰ কৰ্কট ৰাশি বৰ এটা ঠিক নাথাকে বিশেষকৈ আৰ্থিক স্থিতি বৰ ভাল নহয় অৰ্থাৎ দুৰ্বল হ'ব আপোনাৰ খৰচৰ বৃদ্ধি হ'ব আপোনাৰ অকলশৰে লাগিব নিজকে আজি আপুনি ঘৰৰ পৰা হওক বা আপোনাৰ কৰ্মস্থলীতে হওক নিজকে অকলশৰে অনুভৱ হ'ব আজি স্বাস্থ্যৰ বৰ এটা ভাল নাথাকে গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিব লাগিব পৰিয়ালৰ অশান্তি বৃদ্ধি পাব আপোনাৰ ঘৰত আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আপোনাৰ দেৰি হ'ব যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল গভৰ্ণমেণ্টৰ লগত ৰিলেটেড যি কাম কৰি আছে তাৰ ভাল ৰিজাল্ট পাব আৰু আপুনি যদি গভৰ্ণমেণ্টৰ কৰ্মচাৰী হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ আছে আপোনাৰ ভাল হ'ব আজি আপোনাৰ কাৰণে পজিটিভ গতিকে নতুন কামো আপুনি আৰম্ভ কৰিব পাৰে আৰু স্বাস্থ্য উন্নত হ'ব যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব স্বাস্থ্য উন্নত হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ ভাল যিসকলে কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকৰ কাৰণে আজি দিনটো উত্তম দিন নতুন কাম আৰম্ভ কৰিব পাৰে যদি আপোনাৰ তুলা ৰাশি মানসিক অশান্তি বৃদ্ধি পাব ঘৰৰ সমস্যা থাকিব অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো সমস্যাৰ সৃষ্টি হ'ব গতিকে আজি দিনটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি আজি ৰাজনীতি কৰা ব্যক্তিসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে শিল্পীসকলৰ সুনাম আছে যদিও তেওঁলোকৰ কষ্ট বহুত বেছি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি আপুনি ৰাজহুৱাভাৱে মান সন্মান পোৱাৰ যোগ আছে আপুনি ৰাজহুৱা কামত ব্যস্ত থাকি ভাল পাব স্বাস্থ্যৰ আপোনাৰ উন্নত আছে বাকী সকলো ক্ষেত্ৰতে আপুনি নিজক প্ৰতিপন্ন কৰিব পৰাখিনি আজি যথেষ্ট ভাল সময় শিল্পীসকলৰ কাৰণে সুনাম আছে ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো যথেষ্ট ভাল আছে গতিকে নতুন কামো আৰম্ভ কৰিব পৰাকৈ যোগ থাকে ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবই তাৰোপৰি আপোনাৰ আত্মবিশ্বাসে কিন্তু অধিক আত্মবিশ্বাসে আপোনাৰ কালৰূপ হ'ব পাৰে গতিকে আপুনি অত্যাধিক আত্মবিশ্বাস নেদেখুৱাই আপুনি সাৱলীলভাৱে নিজৰ মতে কাম কৰি যাওক যথেষ্ট আজিৰ দিনটো উপকৃত হোৱাৰ যোগ আছে আপোনাৰ পৰিচয় নতুন সৃষ্টি হ'ব অৰ্থাৎ আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পাব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল কিন্তু প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ দিন নহয় আজি তেওঁলোকৰ ক্ষেত্ৰত কিছু কষ্ট হোৱাৰ স্বাভাৱিক কথা ঘৰুৱা অশান্তি বৃদ্ধি হ'ব যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত লাভ হ'ব অৰ্থাৎ আজি আপোনাৰ যিকোনো কাম কৰিলে ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে আজি আপোনাৰ জীৱনৰ অপৰচুনিটি বৃদ্ধি পাব জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কাম কৰক আপুনি নিশ্চয় সফল হোৱাৰ যোগ থাকে আজি পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব অৰ্থাৎ ককাই ভাইৰ মাজত আগতে থকা মনোমালিন্য দূৰ হ'ব আৰু আৰ্থিক স্থিতিও আপোনাৰ ভাল হ'ব অৰ্থাৎ পাবলগীয়া পইচাও ঘূৰাই পোৱাৰ যোগ আছে
যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। যাত্ৰা পথত অলপ সাৱধান হোৱাটো জৰুৰী। আপোনাৰ ক্ষেত্ৰত কষ্ট হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি ধ্যান দিব লাগিব। সাধাৰণতে আপুনি কাৰোবাৰ ছাপোৰ্ট ল'ব লাগিব আজিৰ তাৰিখত। আজি যদি আপুনি কোনো মানুহৰ ব্যক্তিৰ ছাপোৰ্ট নলয় তেনেহ'লে আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট নাপাব আৰু কষ্ট দুগুণ হ'ব। গতিকে কিছু মানুহৰ পৰামৰ্শ লোৱাটো জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ'ব। ঠিক তেনেকৈ ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা নাপালোঁ। আজিৰ দিনটো কষ্ট হোৱাটো স্বাভাৱিক কথা। আজি আপুনি চেষ্টা কৰিব, নিজৰ শক্তি আৰু সামৰ্থ্যৰে চেষ্টা কৰিলে নিশ্চয় আপুনি সফল হোৱাৰ যোগ থাকে। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি আপোনাৰ দুৰন্ত মন এটাই আপুনি যিকোনো স্থান অতিক্ৰম কৰিব পৰাকৈ যোগ আছে। আপোনাৰ মনৰ ইচ্ছা পূৰ হোৱাৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। আজি শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন। আজি পজিটিভ দিন। গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে আৰু সাধাৰণতে যিসকলে অভিনয়ৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল বুলি ক'ব পাৰি। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে আমাৰ ৰাশি শুনিলে অশুভ বুলি গম পালে তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ।